নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ মিয়া মুছলমানৰ বিৰুদ্ধে গৰজি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়া মুছলমান চৰত থাকিব লাগিব চৰত মাটি দি থোৱা আছে চৰৰ পৰা শিৱসাগৰ যোৰহাটলৈ আহিলে সহ্য কৰা নহব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে খৰপ হৈ পৰিছে সংখ্যালঘু সংগঠনৰ নেতা মুছাব্বিৰ আলী আহমেদে কৈছে বহুৰূপী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে চৰ অঞ্চলতেই উচ্ছেদ কৰিছিল জীৱন মৰণৰ চিন্তা নকৰি অনুপযোগী ভূমি মিয়াই সভা কৰি উপযোগী বনাওতে চকু চৰহা হিমন্ত বিশ্ব শৰ্মাৰ কুদৃষ্টি পৰিছিল এতিয়া আকৌ উলুটা খৰ মাৰি মিয়া মুছলমানৰ বাবে চৰত মাটি দি থোৱা আছে বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ সকলো মুছলমানে ত্যাগ কৰিব লাগে কংগ্ৰেছ মুক্ত অসম হলেহে মিয়া মুছলমানে মুক্তি পাব কংগ্ৰেছৰ বাবে মিয়াৰ গাত লাগিছে বাংলাদেশীৰ দাগ সকলো মুছলমানক শীঘ্ৰেই কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আহ্বান জনাইছে মিয়া পৰিষদৰ সভাপতি আব্দুল বাতেনে কৈছে ডিটেনশন কেম্প বনাইছে কংগ্ৰেছে ডিটেনশন কেম্পৰ মূল নায়ক আছিল কংগ্ৰেছ IMDT আইন মুছলমানৰ ৰক্ষা কবচ বুলি কৈ ভয় দেখুৱাই আহিছিল কংগ্ৰেছৰ বাবে আজি অৱহেলিত লাঞ্ছিত বঞ্চিত হৈছে অসমৰ সংখ্যালঘু মুছলমান আন এটা খবৰ নগাঁৱৰ ঢাকাইপট্টিৰ নতুন নাম ৰূপকোঁৱৰ চক ঢাকাইপট্টি তিনিআলিত পূৰ্বৰে পৰা আছে ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি বিধায়ক ৰূপক শৰ্মাৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পাছতেই নগাঁও জিলা আয়ুক্তই ঢাকাইপট্টিৰ নাম ৰূপকোঁৱৰ চক নামাকৰণ কৰিছে পৰৱৰ্তী খবৰ মিয়াৰ দপদপনি এইবোৰত গুণ্ডাগিৰিত নহয় তোমালোকৰ দৰে গুণ্ডা টেক্স তুলিবলৈ মিয়াই দপদপনি নকৰে এবাৰ খৰপ হৈ পৰিছে অসম সংখ্যালঘু সংগঠন অসমৰ মিয়া মুছলমানক লৈ যি ৰাজনীতি বৰ্তমান সময়ত চলি আছে সেই ৰাজনীতি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবেহে মিয়াসকলে গুণ্ডাগিৰি নকৰে মিয়াসকলে দিনে ৰাতিয়ে কষ্ট কৰি উপাৰ্জন কৰি সৎ পথত চলিবলৈ চেষ্টা কৰে কিন্তু মিয়াসকলৰ 100% ভাল নহব পাৰে কোনো জাতি জনগোষ্ঠীত 100% ভাল মানুহ নাই কিন্তু যিসকলে গুণ্ডা টেক্স তুলে তেওঁলোকে এবাৰ চাব লাগে মিয়াই দপদপনি নকৰে দপদপনি কৰে এইবোৰত মিয়াৰ দপদপনি গুৱাহাটীৰ ফ্লাইঅভাৰ ব্ৰিজ বনোৱাত মিয়াৰ দপদপনি দেশৰ উন্নয়নমূলক কাম কৰাত মিয়াৰ দপদপনি পথাৰত মিয়াৰ দপদপনি কৃষি কামত আন এটা খবৰ মিয়া মুছলমানৰ বিৰুদ্ধে খৰপ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মিয়াৰ কাৰণে চৰত ইমান মাটি দি থৈছো অসমৰ আধা মাটি তেওঁলোকৰ কাৰণে আছে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যোৰহাট গোলাঘাট যাব খোজে ইয়া কেনেকৈ হ'ব অসমীয়া মানুহ ক'ত থাকিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে খৰপ হৈ পৰিছে বাণী কুমাৰ দেৱ শৰ্মা তেওঁ কৈছে মিয়াবোৰ অবৈধ বাংলাদেশী নহয় নেকি যদি নহয় ইমান অমানৱীয়ভাৱে কিয় উচ্ছেদ কৰিলে যদি অবৈধ হয় আকৌ অসমৰ ভিতৰতে চৰ এলেকাত কিয় থাকিব দিছে একেবাৰে খেদি নিদিয়ে কিয় অৱশ্যে খেদি দিলে আকৌ কি লৈ ৰাজনীতি কৰিব উত্তেজনাপূৰ্ণ আবেগিক লেকচাৰ কি লৈ দিব সেইবাবে ৰাজনীতি কৰিবলৈ তেওঁলোকক ব্যৱহাৰ কৰা হৈছে আৰু প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে মিয়া বাংলাদেশী অবৈধ বিদেশীৰ প্ৰসংগ উত্থাপন হয় পৰৱৰ্তী খবৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰা 2 সন্তানৰ মাতৃক ডেগাৰেৰে হানিকুচি হত্যা কৰিলে এজন যুৱকে শুই থকা অৱস্থাত মহিলাগৰাকীক ডেগাৰেৰে আক্ৰমণ অভিযুক্ত যুৱকজন চেৰালিপুৰৰ সাব্বিৰ আহমেদ দীৰ্ঘদিন ধৰি মহিলাগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল সাব্বিৰে হত্যাৰ অভিযুক্ত সাব্বিৰ আহমেদক আটক
কৰিছে বদৰপুৰ আৰক্ষীয়ে শ্ৰীভূমিৰ মিৰ্জাপুৰ মান্দাপাৰাত নিশংস হত্যাকাণ্ড আন এটা খবৰ আমেৰিকাই নিষিদ্ধ কৰিব লাগে পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰক আসিম মুনিৰৰ কথা উসামা বিন লাডেনৰ দৰে একেই পাকিস্তানৰ সেনাপ্ৰধানৰ বক্তব্যত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিক্ৰিয়া আসিম মুনিৰৰ বক্তব্যৰ পাছতেই খৰক পেণ্টাগনৰ অৱসৰপ্ৰাপ্ত বিষয়া মিচেল ৰুবিন পৰৱৰ্তী খবৰ উত্তৰাখণ্ডৰ ধৰালি গাঁৱত ডাৱৰ বিস্ফোৰণৰ পাছত এতিয়ালৈকে 43 গৰাকী লোক সন্ধানহীন 5 আগষ্টত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত ক্ষীৰগংগা নদীৰ বানত উঠি গৈছিল গাঁওখনৰ ঘৰ হোটেল আদি এতিয়ালৈকে 43 গৰাকীকৈ লোকক সন্ধান পোৱা নাই প্ৰশাসনে পৰৱৰ্তী খবৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধী যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে তদন্ত সমিতি ঘোষণা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৰিছে এই ঘোষণা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধী অৰবিন্দ কুমাৰ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধী মনিন্দৰ মোহন শ্ৰীবাস্তৱ আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বি.ভি. আচাৰ্যৰে গঠন তদন্ত সমিতি দিল্লী উচ্চ ন্যায়ালয়ত কৰ্মৰত অৱস্থাত ন্যায়াধী বাৰ্মাৰ বাসগৃহত অগ্নিকাণ্ডত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ নগদ ধন আন এটা খবৰ অসম বিধানসভাৰ বিশেষ অধিকাৰ কমিটিৰ শুনানিত অভিযোগ স্বীকাৰ বিধায়ক নুৰুল হুদা চেয়াৰমান আলী আহমেদৰ 2 বিধায়কৰ বিৰুদ্ধে বিধানসভাৰ অধিৱেশনত উপাধ্যক্ষক প্ৰহাৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল নিজৰ ভুলৰ বাবে চেয়াৰমান আলী আহমেদৰ দুখ প্ৰকাশ ভুলৰ বাবে কোনো দুখ প্ৰকাশ নকৰিলে বিধায়ক নুৰুল হুদাই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত বিধানসভাৰ অধ্যক্ষই ল'ব ব্যৱস্থা আন এটা খবৰ নগাঁৱৰ ঢাকাইপট্টিৰ নাম সলনি কৰাক লৈ সৰব হৈ পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ মুছাব্বিৰ আহমেদে কৈছে নগাঁৱৰ ঢাকাইয়া পট্টিক সীমন্ত পট্টি ইছলাম পট্টিক ৰিণিকি পট্টি আমিন পট্টিক পিয়ুষ পট্টি ভূঞা পট্টিক জয়ন্ত পট্টি দিলেও আমাৰ কোনো আপত্তি নাই আন এটা খবৰ অসমীয়াক লৈ অশ্লীল গালিগালাজ কৰা ইউটিউবাৰ সুমি আক্তাৰক গ্ৰেপ্তাৰ গৰৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লাহৰিঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুমি আক্তাৰক সুমিৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল লাহৰিঘাট আৰক্ষীয়ে আন এটা খবৰ অধিবক্তা নেকিবুজ্জামানক লৈ সৰব হৈ পৰিছে এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে কৈছে অধিবক্তা নেকিবুজ্জামানে যিসমূহ কথা কৈ আছে সেইবোৰ তেওঁ কৰা দুৰ্নীতি ঢাকিবলৈ চৰকাৰী হেঁচাৰ মাধ্যমেৰে কৰা চেষ্টা ৱাকফ বোৰ্ডৰ অধ্যক্ষ থাকোঁতে তেওঁ যিদৰে লুটপাট কৰিছিল সেই সম্পৰ্কত তেওঁৰ মুখা খোলাটো অতি জৰুৰী